থিংক মই আপোনাক আগতে কেতিয়াবা লগ পাইছোঁ। হ'ব পাৰে, মই চিটি কলেজত পঢ়োঁ। মেবি মই কেতিয়াবা সেইফালে যাওঁতে আপোনাক দেখিছোঁ। এনিৱেজ মাই চেল্ফ তপন। মাই চেল্ফ নেহা। ময়ো সেইফালে যাম, তুমি মোৰ লগত যাব পাৰা। যাব পাৰি। চিয়'ৰ। ব'লা তেনেহ'লে গৈ থাকোঁ। ইয়া চিয়'ৰ। কি হ'ল পূবালী? পূবালী এতিয়াহে মোৰ জীৱটো ঘূৰি অহা যেন লাগিছে। কি হ'ল পূবালী? মই অথনিৰ পৰা ফোন কৰি আছোঁ, তুমি ফোনটো ছুইচ অফ কৰি ৰাখিছা। তোমাৰ অফিচলৈও গৈছিলোঁ মই, তুমি অফিচ নাই যোৱা বুলি ক'লে। ৰাস্তাই ঘাটে ক'ত যে বিচাৰি ফুৰা নাই তোমাক, আৰু তুমি আহি ইয়াতে সোমাই আছাহি। কিয় বিচাৰি ফুৰিছা মোক? তুমি সুধিছা মই কিয় বিচাৰি ফুৰিছোঁ বুলি? মই ইচ্ছা কৰিয়ে মোবাইলৰ ছুইচ অফ কৰি থৈছোঁ আৰু অফিচ নাযাওঁ বুলিয়ে নগ'লো। তুমি দিনটোত মোক এবাৰ নেদেখাকে থাকিব নোৱাৰিছিলা, আৰু এতিয়া? কিন্তু এতিয়াৰ পৰা চিৰকালে তোমাক নেদেখাকৈ থাকিব পাৰিম। কিয়? তুমি মোক ভাল নোপোৱা? আমি দুয়োকে প্ৰতিশ্ৰুতি দিয়া নাছিলো? তোমালোক ছোৱালীবিলাকে এইখিনিতে ডাঙৰ ভুল কাম কৰা। তোমালোকক বুৰ্বক বনাবলৈ বৰ সহজ। প্ৰতিশ্ৰুতি দিছিলোঁ প্ৰতিশ্ৰুতি, কিন্তু এতিয়াৰ পৰা তোমাক মোৰ কোনো প্ৰয়োজন নাই। মই অপ্ৰয়োজনীয় হ'ব লগা কি কাম কৰিলো তপন? তুমি মোক খুলি কোৱা। মোৰ যদি কিবা দুখ হৈছে মোক ক্ষমা কৰি দিবা। তুমি যি কোৱা মই তাকেই কৰিম তপন। এইবোৰ আৱেগিক কথাই মোৰ মন গলাব নোৱাৰে। মই এবাৰ যি সিদ্ধান্ত লওঁ আৰু তাৰ পিছলৈ ঘূৰি নাচাওঁ। তুমিতো মোক বিয়া কৰিম বুলি সিদ্ধান্ত লৈছা, তেনেহলে সেয়া মোৰ ভুল সিদ্ধান্ত আছে। ভুল? ভুল। জীৱনত কৰা এটা ডাঙৰ ভুল, যাৰ কোনো শুধৰণি নাই। তপন, মই সকলোবোৰ কথা তোমাৰ মা দেউতাক জনাই থৈহে যাওঁ। ওলাই যোৱা তুমি মোৰ ঘৰৰ পৰা। নাযাওঁ। খুৰা, খুৰী, তোমাক মই মোৰ ঘৰৰ পৰা ওলাই যাবলৈ কৈছো নাই? যোৱা। তেনেকুৱা নকৰিবা তপন। তুমি মোক তোমাৰ ঘৰৰ পৰা উলিয়াই দিব পাৰিলো, মনৰ পৰা উলিয়াই দিব পাৰিবা? মোৰ মন, মোৰ ঘৰ ক'তোৱে তোমাৰ স্থান নাই। তেনেকুৱা নকবা। ওলাই যোৱা তপন। ওলাই যোৱা তুমি। তপন শুনাচোন, তপন শুনা না প্লিজ। ৰঘু, ৰঘু, অথনিৰ পৰা মাতি আছো তাই। সি ক'ত থাকে, কি কৰে, কামৰ সময়ত মাতিলে পাবলৈকে নাই। ৰঘু, ৰঘু। কিবা কাম আছে নেকি? এই ৰঘু কলৈ গ'ল? তাক মই অকমান পঠাইছো। এই বিয়াখনৰ দিন ঠিক হোৱাৰ পৰা কামৰ ইমান প্ৰেছাৰ পৰিছে, ইফালে চালে সিফালে নহয়, সিফালে চালে ইফালে নহয়। অকলে অকলে কণ্ট্ৰল কৰাটোৱে দিগদাৰী হৈ গৈছে। তুমিও একেবাৰে ৰঘুৰ দৰেই হৈছা। মানে? সুধিলো কিবা আৰু কৈ আছা কিবা। আপুনি সুধিছেনো কি? মই সুধিছিলো যে ৰঘু কলৈ গ'ল। বজাৰলৈ গৈছে। তুমিও আৰু বজাৰলৈ পঠাবলৈ মানুহ নাপালা। এতিয়া চাগে বজাৰত লেকচাৰ মাৰি আছে, কেতিয়া ঘৰ আহি পায় তাৰ কোনো ঠিক নাই। কিবা যদি বস্তু লগা আছিল মোক ক'ব লাগিছিল, মই আনিলোহেঁতেন। আৰে আপুনি কেনেকৈ গ'লহেঁতেন? কিয় কবিৰক মতা নাই? সি দেখোন আহি পাবহি এতিয়া। আচ্ছা, এই জিউ ঘৰত আছে নে? আছে। তুমি তাইক কথাটো কৈছানে? কৈছো। গুড। কবিৰ, বহা। ট্ৰেফিক জামৰ কাৰণে অলপ পলম হৈ গ'ল। ইটছ অ'কে। একচুৱেলি তোমাক এইটো সময়ত মাতি ডিষ্টাৰ্ব কৰিলো নেকি? নাই নাই, মই একো ডিষ্টাৰ্ব অনুভৱ কৰা নাই। আচলতে তোমাৰ লগত কেইটামান কথা পাতিব লগা আছে। কওক কওক। তুমি আকৌ বেলেগ ধৰণে নল'বা। একচুৱেলি তুমি ইয়ালৈ নতুনকৈ আহিছা।
তোমাৰ বন্ধু বান্ধৱ কম বিয়াখন এৰেঞ্জ কৰাত চাগে নিশ্চয় অসুবিধা পাইছা অসুবিধা মানে নাই নাই তুমি হেজিটেট কৰিব নালাগে তেনেকুৱা কিবা অসুবিধা পালে মই তোমাক হেল্প কৰি দিম থেংক ইউ আংকল আচলতে মোৰ একো অসুবিধা হোৱা নাই এজন বন্ধু আছে মোৰ তেখেতে মোক বেছ সহায় কৰিছে তোমাৰ সৰুকালৰ বন্ধু That's very good. কেতিয়াবা লৈ আহিবাচোন আমিও চিনাকি হ'ম মাজনী বহা আচ্ছা মোৰ অকণমান কাম আছে মই ওলাই যাম তুমি কথাষাৰ কিন্তু মনত ৰাখিবা যদি কিবা অসুবিধা পোৱা মোক নিশ্চয় জনাবা চিয়'ৰ আংকল নিশ্চয় জনাম অ'কে তোমালোকে কথা পাতা মই আহিছোঁ ঠিক আছে তোমালোক তেতিয়াহ'লে বহা ভাল আণ্টি মোৰ ভিতৰত এটা কাম আছে একো নোকোৱা আপুনি কওক মইতো সদায় কৈ থাকোঁ আজি তুমি কোৱা মই শুনিহে বেছি ভাল পাওঁ সেইটো পিছে হয় সকলো ছাকচেছফুল মানুহ এজন ভাল লিচেনাৰ হয় মই কোনো ছাকচেছফুল মানুহ নহয় ছাকচেছ এদিনতে অহা বস্তু নহয় মোৰ লাইফত তেনে কোনো স্ক'প অহাৰ চান্স নাই তেনেকৈ কিয় কৈছা পোৱালি বি পজিটিভ আৰু কোনে জানে আমাৰ জীৱনত বা কেতিয়া কি হৈ যায় ঠিকেই কৈছে কোনে জানে কাইলৈ আমাৰ জীৱনত বা কি হৈ যায় কলৈ যোৱা মাৰ ওচৰৰ পৰা আহোঁ কিবা কৰি আছে আজি কিমান দিনৰ মূৰত যে তুমি আহিছা এইকেইদিন কিয় অহা নাছিলা অলপ ব্যস্ত হৈ আছিলোঁ ইমাননো ব্যস্ত নে মোৰ খবৰ এটা ল'বলৈও সময় নাই বেয়া নাপাবা দেই ধেমালিহে কৰিছো নাপাওঁ মা আপোনাক মই কেতিয়াও বেয়া পাব নোৱাৰোঁ পূবালী মোক একো নুসুধিব মই একো ক'ব নোৱাৰিম তুমি এইবোৰ কি কৈছা পূবালী এইখন লগ মা এইখন কি পূবালী মোৰ বিয়াৰ ইনভিটেশ্যন কাৰ্ড অহা 10 তাৰিখে মোৰ বিয়া এইবোৰ মই কি শুনিছো পূবালী সঁচাকৈয়ে তোমাৰ বিয়া কিন্তু এইবোৰ কেনেকৈ হ'বলৈ পালে পূবালী তুমিতো মোক একো নুসুধিব মা মই একো ক'ব নোৱাৰিম কি খবৰ মিষ্টাৰ নিবাৰণ চৌধুৰী
সেইদিনা আপুনি আপোনাৰ চিনাকিটো ভালকৈ নিদিলে পাছতে গম পালো আপুনি বোলে পূবালীৰ দেউতাক মোৰ ছোৱালীৰ নাম উচ্চাৰণ নকৰিলে মই ভাল পাম আপোনাৰ ভাল পোৱা বেয়া পোৱা বাদ দিয়ক আমাৰো ভাল পোৱা বেয়া পোৱাৰ কথা আছে আপোনাৰ লগত মোৰ কোনো ধৰণৰ কথা নাই নকৰিলেনো কি হ'ব এদিনতো আমি বিয়ে হ'মেই সেইবোৰ সপোন বাদ দিয়ক আপুনি আপোনাৰ অহংকাৰ বাদ দিয়ক ইমান অহংকাৰ ভাল নহয় What the hell are you talking?